য'ত গণতান্ত্ৰিক প্ৰমূল্যমূলক অগ্ৰাধিকাৰ দিয়া হয় তাতে অলপ মতানৈক্য থাকিব পাৰে। এই বিৰোধী ঐক্য কেৱল ৰাইজৰ দল কংগ্ৰেছ জাতীয় পৰিষদে বিচাৰিছে এইটো কথা নহয়, অসমৰ জনগণই বিচাৰিছে। বিজেপি মিত্ৰজোঁটৰ লগত আমাৰ মিত্ৰজোঁটক তুলনা নকৰিব। যিমান পাৰে সিমান সোনকালৰ ভিতৰত আসন বুজাবুজি সম্পন্ন হ'ব লাগে। 2016 চনৰ বিধানসভাৰ নিৰ্বাচনটো মনত পেলাব। সেই সময়ত কংগ্ৰেছ ক্ষমতাত আছিল। আজি যি ধৰণে আজি শাসক পক্ষই যি ধৰণে বিভিন্ন আঁচনিৰ নামত ডাঙৰ ডাঙৰ সভা আয়োজন কৰিছে, কংগ্ৰেছ দলেও এনেকুৱা সেই সময়ত 15 বছৰ ক্ষমতাত থকাৰ পিছত একেধৰণে বিভিন্ন আঁচনি আগত ৰাখি এনেকুৱা ডাঙৰ ডাঙৰ সভা পাতিছিল। তেতিয়া কিন্তু শেষ মুহূৰ্তলৈকে বিজেপি আৰু তেওঁলোকৰ যি মিত্ৰ দলবোৰ আছে, ক্ষুদ্ৰ ক্ষুদ্ৰ মিত্ৰ দল আছে, তেওঁলোকৰ মাজত শেষ দিনটোলৈকে আসন বুজাবুজি হোৱা নাছিল। এটা গণতান্ত্ৰিক ব্যৱস্থাত য'ত গণতান্ত্ৰিক প্ৰমূল্যমূলক অগ্ৰাধিকাৰ দিয়া হয় তাতে অলপ মতানৈক্য থাকিব পাৰে। কিন্তু আমি আশা কৰিছোঁ যে এই বিৰোধী ঐক্য কেৱল ৰাইজৰ দল কংগ্ৰেছ জাতীয় পৰিষদে বিচাৰিছে এইটো কথা নহয়, অসমৰ জনগণই বিচাৰিছে, অসমৰ বিদ্যৎ গুণী জ্ঞানী ব্যক্তিসকলে বিচাৰিছে। আৰু সেইকাৰণে আমি ভাবোঁ 2016ত সেই সময়ৰ শাসকীয় কংগ্ৰেছ দলৰ বিৰুদ্ধে যেনেকৈ বিজেপি মিত্ৰদল ঐক্যবদ্ধ হৈছিল, তাতকৈ বেছি শক্তিশালী ৰূপত এইবাৰ মিত্ৰদল ঐক্যবদ্ধ হ'ব। আমি এটা কথা স্পষ্টকৈ আমি ইতিমধ্যেই কৈছোঁ যে আমি যিকোনো পৰ্যায়ত আমি নিৰ্বাচনী বিৰোধী ঐক্যবদ্ধ হোৱাটো বিচাৰোঁ। আৰু এটা কথা মনত ৰাখিব যে এইটো অসম গণ পৰিষদ নহয়। অসম গণ পৰিষদে যিটো আঞ্চলিকতাবাদী চৰিত্ৰ, ইতিমধ্যে সেই চৰিত্ৰ তেওঁলোকৰ নিশেষ হৈ গৈছে। এই বিজেপি দল নহয়, যি বিজেপি দলত স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভাত তেওঁলোকৰ আঁচনিৰ সভাত যেতিয়া কয় যে 2021 চনৰ পিছত কোনো দুৰ্নীতি হোৱা নাই, 2021 আগত চাকৰিৰ ক্ষেত্ৰত দুৰ্নীতি হৈছিল, লাখ লাখ টকাৰ দুৰ্নীতি হৈছিল। অৰ্থাৎ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিজেপিৰ সৰ্বানন্দ, যেতিয়া তেওঁ দ্বিতীয় ক্ষমতাশালী মন্ত্ৰী আছিল তেতিয়া দুৰ্নীতি হোৱা বুলি স্বয়ং মুখ্যমন্ত্ৰীজনে কৈছিল। যেতিয়া আপোনালোকৰ সাংবাদিকে এই কথাটো প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ডাঙৰীয়াক সোধোতে তেখেতে কোনো উত্তৰ দিব নোৱাৰিলে। এয়া হ'ল বিজেপিৰ আভ্যন্তৰীণ গণতন্ত্ৰ। সেইকাৰণে বিজেপিৰ যি মিত্ৰদলো আছে, মিত্ৰদলক এই সাহস কেতিয়াও গোটাব নোৱাৰে। সেইটো মানে অসম্ভৱ কথা যে 9খন আসন দিম বুলিও কৈছে বিজেপিৰ নেতৃত্বই, তাৰপিছতো আজি এই আঞ্চলিক দলটো নিমাত। সেইকাৰণে কেতিয়াও আপুনি যে বিজেপি মিত্ৰজোঁটৰ লগত আমাৰ মিত্ৰজোঁটক তুলনা নকৰিব। কাৰণ আমাৰ এটা ইণ্টাৰনেল ডেমক্ৰেচি আছে, আমি আমাৰ নিজৰ বক্তব্য ৰখাৰ এটা অধিকাৰ আছে। এই অধিকাৰে কেতিয়া মনোমালিন্য নকৰাই আমাৰ ইচ্ছাটোৱে আমি প্ৰকাশ কৰিছোঁ। বিভিন্ন সময়ত আন ৰাজনৈতিক দলেও ইচ্ছা প্ৰকাশ কৰিছে। আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ যে এটা শক্তিশালী ৰূপত আমি ঐক্যবদ্ধভাৱে এইবাৰ আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব পাৰিম। আৰু আমি কংগ্ৰেছ নেতৃত্বক আজি মই পুনৰবাৰ আহ্বান জনাইছোঁ যে কেৱল ৰাইজৰ দলৰে আহ্বান নহয়, আপোনালোকে দেখা পাইছে এই আহ্বান অসমৰ বিশিষ্ট বুদ্ধিজীৱী সাংবাদিক সকলোৱে এই আহ্বান কৰিছে। আমি আশা কৰিম কংগ্ৰেছ নেতৃত্বই সোনকালে এই আহ্বান শুনিব, কাৰণ ইতিমধ্যে বহু পলম হৈ গৈছে। আৰু যাতে পলম নহয়, যিমান পাৰে সিমান সোনকালে, আমি আগতেই কৈছিলোঁ যে 31 জানুৱাৰী, যিমান পাৰে সিমান সোনকালৰ ভিতৰত আসন বুজাবুজি সম্পন্ন হ'ব লাগে। আৰু আমি বিৰোধী নেতৃত্ব সমূহীয়াভাৱে ৰাইজৰ মাজলৈ গৈ বিজেপিৰ বিৰুদ্ধে, বিজেপিৰ জনগণ বিৰোধী নীতিৰ বিৰুদ্ধে জনতাক একলগ কৰিব লাগে আৰু বিজেপিৰ বিৰুদ্ধে 26 নিৰ্বাচনত ঐক্যবদ্ধভাৱে যুঁজিব লাগে।